মই উপস্থিত আছো বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত 1776 নম্বৰ যাদৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আৰু স্থাপিত হোৱাৰ পাছৰ পৰাই এইখিনিলৈ ঠিকে আছিল, কিন্তু যোৱা 2 বছৰৰ পৰা ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰি এই বিদ্যালয়খন দুবাৰকৈ স্থানান্তৰিত হৈছে। আৰু এতিয়া যি ঠাইত এই বিদ্যালয়খন অৱস্থিত আছে সেই ঠাইটো হ'ল বাগবৰ আৰু বহৰীৰ যি সংযোগী মথাউৰি আছে, সেই মথাউৰিৰ কাষত এটি চালিগাৰৰ মাজত চলাইছে এই বিদ্যালয়খন। গোহালি সদৃশ হৈ পৰিছে এই বিদ্যালয়খনৰ পৰিৱেশ। মোৰ সহযোগীয়ে দেখাব যি কাৰ্যালয়ৰ অৱস্থা, সেই অৱস্থা আমি একথাত ক'বলৈ গ'লে গোহালি সদৃশ অৱস্থা। ঠিক এনেকুৱা জৰাজীৰ্ণ অৱস্থাত চলাইছে বিদ্যালয়ৰ কাৰ্যালয়খন। সকলো আচবাব পত্ৰ ঠায়ে ঠায়ে এনেকৈ ৰাখি থোৱা আছে। এটা ভয়ানক অৱস্থাৰ মাজেদি চলিছে এই বিদ্যালয়খন। এই বিদ্যালয়খনত দুজনকৈ শিক্ষক পাঠদান কৰে, প্ৰধান শিক্ষক আৰু এজন সহকাৰী শিক্ষক আছে। মোৰ সহযোগীয়ে দেখাব যে আচলতে আমি তলৰ ফালে যাই আছো, মথাউৰিৰ তলৰ ফালে যে বিদ্যালয়খন এনেকৈ পাঠদান কৰি থকা হৈছে। 50ৰ পৰা 55 জন ছাত্ৰ ছাত্ৰীৰে চলিছে এইখন বিদ্যালয় আৰু এনেকৈ মথাউৰিৰ কাষত এটি চালিঘৰৰ মাজত চলাই থকা হৈছে এই বিদ্যালয়খন। আচলতে পাঠদান কৰাৰ যি পৰিৱেশ থাকিব লাগে সেই পৰিৱেশ যদিও নাই, আপ্ৰাণ চেষ্টা কৰিছে দুজন শিক্ষকে যে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ এজন প্ৰত্যেক ছাত্ৰ ছাত্ৰীসকলক মানুহ হিচাপে গঢ় দিব, সেইলৈ এতিয়া ব্যতিব্যস্ত হৈ আছে। ইতিমধ্যে গুণোৎসৱৰ সময় কাষ চাপি আহিছে আৰু সেই সময়ছোৱাত আজি বিদ্যালয়খনৰ অৱস্থা এনেকুৱা হৈ যে থাকিব পাৰে সেই কথা হয়তো অসম চৰকাৰে এতিয়াও বিশ্বাস নকৰিব, কিন্তু আমি বিদ্যালয়খনলৈ আহিছোঁ আৰু মোৰ সহযোগীয়ে দেখাইছে সেই দৃশ্য কেনেকৈ ছাত্ৰ ছাত্ৰীয়ে এখন চালিঘৰৰ মাজত শিক্ষা লাভ কৰিব লগা হৈছে। এতিয়া সহকাৰী শিক্ষক আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'ম। হয় ছাৰ, আচলতে এই এক ভয়ানক অৱস্থাৰ মাজত বিদ্যালয়খন চলিছে, কি ক'ব? বিদ্যালয়খনৰ অৱস্থাটো বহুতেই বেয়া। যোৱা জুলাই মাহত আমাৰ ব্ৰহ্মপুত্ৰ নদীয়ে আমাৰ যিখন পাৰ্মানেণ্ট বিল্ডিং আছিল বিদ্যালয়খনৰ, সেই বিল্ডিংটো ভাঙি লৈ যায়। তাৰ ফলত আমি ইয়াতে মথাউৰিৰ ওচৰতে এখন চালি দি পাঠদান চলাই থাকিব লগা হৈছে আৰু তাত বহুতো অসুবিধাৰ সৃষ্টি হৈছে। ইয়াতে ঠাইখিনি বহু এঢলীয়া ল'ৰা ছোৱালী ক্লাছ কৰাৰ মাজতে কেতিয়াবা বাগৰি পৰে, কেতিয়াবা ডেস্ক বেঞ্চবিলাক বাগৰি পৰে। তাৰোপৰি বাৰিষা বহুত অসুবিধা, বাৰিষা এনেকুৱা হয় যে ল'ৰা ছোৱালীবিলাক বেঞ্চৰ ওপৰত উঠি ক্লাছ কৰিব লগা হৈছে। তথাপিও আমি পাঠদান চলাই নিব লাগিব। এতিয়া চৰকাৰলৈ অনুৰোধ, গতিকে বিভাগীয় কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ অনুৰোধ যাতে আমাক বিদ্যালয়ৰ কাৰণে অলপমান মাটি গ্ৰেণ্ট কৰি দিয়ে আৰু বিদ্যালয় বিল্ডিঙৰ কাৰণে যদি আমাক অলপমান ঠাই দি দিয়ে আমাৰ তেতিয়াহ'লে আমি সুখী হ'ম। হয়, তেখেতে আবেগেৰে জনাইছে। ইয়াতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছে, তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ম। হয় দাদা, আচলতে বিদ্যালয়খন এক জৰাজীৰ্ণ পৰিৱেশৰ মাজত চলিছে, চৰকাৰলৈ কি আহ্বান জনাব আৰু কি জনাব? চৰকাৰক আমি বিভাগীয় কৰ্তৃপক্ষক অলৰেডি 1 বছৰ আগতে আমি জনাইছোঁ যে আমাৰ এই বিদ্যালয়খন ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত পৰি পেলাই ইয়াতে আমি স্থানান্তৰ কৰিছোঁ, যে আমাক স্থানীয় মাটি দিব লাগে, স্কুলত তুলিব লাগে। কিন্তু তেনেকুৱা আমি এতিয়ালৈকে নেকি সঁহাৰি পোৱা নাই। যদি সঁহাৰি পোৱা নাই, কিন্তু আমি কিবা এটা সিদ্ধান্ত লৈছোঁ, এতিয়া কিবাকিনি কৰি হ'লেও স্কুলখন আমি ইয়াতে শিফটিং কৰিব লাগিব স্থানীয়ভাৱে। সেইটো আমি গুণোৎসৱৰ পিছত কৰিম। আচলতে বিদ্যালয়খনৰ অফ কেমেৰাত আমাক জানিবলৈ দিছে যে আচলতে বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ যি আহাৰ, সেই পৰিৱেশৰ ঠিক ঠাক নহয় কাৰণে, ৰন্ধা বঢ়াৰ অসুবিধাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে নিয়মিতভাৱে খাব পৰা নাই, কি জনাব? নিয়মীয়াভাৱে তাতে ধৰক তাৰে পৰা ইয়াত ভাঙি অনাৰ পিছতে ধৰক এইখিনি পানী চানীৰ সুবিধা নাই, চলে আৰু খোৱা লোৱা চলে আৰু কি ধৰক ৰেগুলাৰ নহ'লেও ধৰক
সপ্তাহত 2 দিন 3 দিন এনেকৈ চলে। এনে পাঠদান নিয়মিতভাৱে চলি আছে? পাঠদানটো নিয়মীয়াভাৱে পাঠদানৰ বিষয়ে আমি তাৰমানে কি আমাৰ 3টা শিক্ষক আছিল, এটা বাইদেউ আছিল, ইয়াৰো আপগ্ৰেড হৈ গ'ল। আমাৰ এতিয়া 2টা শিক্ষক আছে, এটা হ'ল আমাৰ মহিউদ্দিন ছাৰ আৰু আমাৰ সহকাৰী শিক্ষক পুলকনাথ। এতিয়া আমাৰ বিশেষকৈ বেছি অসুবিধা হ'ব, দুখৰ বিষয় হ'ব আমাৰ ছাৰ এই জানুৱাৰীত, এই 24 জানুৱাৰীত 31 জানুৱাৰীত এই ৰিটায়াৰ্ড হ'ব। গতিকে আমি স্কুলখন এজন শিক্ষকে চলাব, এইখিনিৰ কাৰণে আমি অলৰেডি বিউ ছাৰক জনাইছোঁ আৰু এটা শিক্ষক দিয়াৰ কাৰণে, যিহেতু আমাৰ 50 ষ্টুডেণ্ট আছে, এতিয়া এজন শিক্ষকো নোৱাৰিব, যাৰ কাৰণে আমি অলৰেডি জনাইছোঁ, লিখিতভাৱে দিছোঁ আমি। যি প্ৰধান শিক্ষকগৰাকী আছে তেখেতৰ পৰা আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। হয় ছাৰ, আচলতে বিদ্যালয়খনৰ এক ভয়ানক অৱস্থা আমি দেখিবলৈ পাইছোঁ। আজি কিমান দিনে বিদ্যালয়খন এনেকুৱা অৱস্থাত আছে, কি জনাব? এই বিদ্যালয়খন বহুত শিক্ষা বিভাগত বহুত উন্নত পৰ্যায়ৰ আছিল। এই বিদ্যালয়খন 1975 চনত স্থাপন কৰা হৈছিল। গতিকে এই বিদ্যালয়ৰ আপোনালোকে নেটত চাব পাৰে, এই এটা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম শ্ৰেণীৰ বিদ্যালয়সমূহৰ ভিতৰত এটা বিদ্যালয়, আৰু এই বিদ্যালয়খন আগতে বহুত উন্নত আছিল, কিন্তু ব্ৰহ্মপুত্ৰৰ বাৰে বাৰে গৰাখহনীয়াৰ ফলত, বিশেষ কৰি 2021 চনৰ 25 জুলাইত এই বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত পৰে। ফলস্বৰূপে বিদ্যালয়খন ভাঙি আনি মথাউৰিত অস্থায়ীভাৱে 3 পাতৰ চালি বনাই পাঠদান কৰি আছিলোঁ। তাৰপিছত সদুভাষত এই মথাউৰিত শিক্ষাৰ পৰিৱেশ ইমান ভাল নাছিল। যেতিয়া 2023 চনত জানুৱাৰী মাহত গুণোৎসৱ পতা হয়, তেতিয়া আকৌ চৰত নিছিলোঁ, চৰত নি তাতে গুণোৎসৱ পতা হৈছিল। আকৌ 2023 চনৰ আগষ্ট মাহৰ, অৰ্থাৎ বিশেষ কৰি 2023 চনৰ 17 জুলাইত এই বিদ্যালয়খন আকৌ ভাঙিবলগীয়া হয়, যাৰ ফলস্বৰূপে বৰ্তমান আমি বিদ্যালয়খন অস্থায়ীভাৱে মথাউৰিত স্থাপন কৰি 3 পাতৰ চালি বনাই পাঠদান কৰি আছোঁ। খুব কষ্ট হৈছে পাঠদান কৰাত, বিশেষকৈ বাৰিষা কালত, অৰ্থাৎ বৰষুণীয়া বতৰত ছাত্ৰ ছাত্ৰীৰ উঠা নমা কৰাত। এটা ৰুম তলত আছে মথাউৰিৰ তলত, আৰু এটা হ'ল মথাউৰিৰ ওপৰত। শিক্ষকসকলৰ বৰ কষ্ট হয়, ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা বাগৰি পৰে, পিছলি পৰে। গতিকে খুব কষ্ট কৰি বিদ্যালয়খন চলাই আছোঁ। গতিকে আপোনালোকৰ জৰিয়তে এই বিদ্যালয়খন যাতে বিপদৰ বা সমস্যা সমাধান হয়, তাৰ কাৰণে মই অনুৰোধ ৰাখিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।